তারিখে ভারতীয় জনতা পার্টির জ্যেষ্ঠ নেতা প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী সন্মানীয় অমিত শ্বাহ ডাঙৰীয়া কাজিৰঙা লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰৰ কাৰণে হোজাই শংকৰদেৱ নগৰত এখন বিশাল জনসভাত সম্বোধন কৰিব। সেই নিমিত্তে আজি আমি উপস্থিত হৈছোঁ। আমাৰ জিলা সভাপতি আটাইবিলাক এই আমাৰ কোৰ এৰিয়াৰ সন্মানীয় বিধায়ক আৰু ইতিমধ্যে আমাৰ এই ৰেলীৰ কাৰণে ইনচাৰ্জ আছে পীযুষ হাজৰিকা ডাঙৰীয়া, তেখেতে এখন সভাত ব্যস্ত হৈ আছে। সেই সভা শেষ কৰি তেখেতে ইয়াত উপস্থিত হ'ব। অহা 6 তাৰিখৰ প্ৰস্তুতি আমাৰ জনসমাৱেশখন কিদৰে অনুষ্ঠিত কৰা হ'ব সেনেও গোটেইখিনি কথা চৰ্চা কৰাৰ কাৰণে ইয়াত আমি উপস্থিত হৈছোঁ। কিছু সময়ৰ পিছতে আমাৰ এই প্ৰস্তুতি বৈঠকখন অনুষ্ঠিত কৰা হ'ব। ১ তাৰিখে ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী সন্মানীয় অমিত শ্বাহ ডাঙৰীয়া কাজিৰঙা লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰৰ কাৰণে হোজাই শংকৰদেৱ নগৰত এখন বিশাল জনসভাত সম্বোধন কৰিব। সেই নিমিত্তে আজি আমি ইয়াত উপস্থিত হৈছোঁ। আমাৰ জিলা সভাপতি আটাইবিলাক এই আমাৰ কোৰ এৰিয়াৰ সন্মানীয় বিধায়ক আৰু ইতিমধ্যে আমাৰ এই ৰেলীৰ কাৰণে ইনচাৰ্জ আছে পীযুষ হাজৰিকা ডাঙৰীয়া, তেখেতে এখন সভাত ব্যস্ত হৈ আছে। সেই সভা শেষ কৰি তেখেতে ইয়াত উপস্থিত হ'ব। অহা 6 তাৰিখৰ প্ৰস্তুতি আমাৰ জনসমাৱেশখন কিদৰে অনুষ্ঠিত কৰা হ'ব সেনেও গোটেইখিনি কথা চৰ্চা কৰাৰ কাৰণে ইয়াত আমি উপস্থিত হৈছোঁ। কিছু সময়ৰ পিছতে আমাৰ এই প্ৰস্তুতি বৈঠকখন অনুষ্ঠিত কৰা হ'ব।